নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ ডাঙৰ খবৰ অসমত পোন প্ৰথমবাৰৰ বাবে বিজুলী ফ্ৰী কৰি দিয়া হ'ব এতিয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰথমবাৰলৈ বৃহৎ মন্তব্য কৰিছে আনুষ্ঠানিকভাৱে আপুনি বিজুলী লাভ কৰাৰ লগতে 300 ইউনিট বিজুলী লাভ কৰাৰ লগতে বিনামূলীয়াকৈ সোলাৰ পেনেলো সংস্থাপন কৰিব ৰাজ্য চৰকাৰৰ উদ্যোগত আজি পোন প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি বিনামূলীয়া বিদ্যুৎ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি বৃহৎ মন্তব্য কৰিছিল প্ৰতিটো তথ্যৰ A to Z আপডেট দিয়াৰ চেষ্টা কৰিম অসমত বিনামূলীয়া বিজুলী ঘোষণা মুখ্যমন্ত্ৰীৰ আজি পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে পিএম সূৰ্যঘৰ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে দিব ৰাজ সাহায্য 300 ইউনিট বিনামূলীয়া বিজুলী প্ৰতিটো পৰিয়াললৈ সোলাৰ পেনেল লগাই বিজুলী বিক্ৰী কৰিব বিদ্যুৎ বিভাগক আৰু ৰাজ্যবাসীৰ বাবে মুকলি কৰিছে এটা জৰুৰী নম্বৰো বিনামূলীয়া বিজুলী লাভ কৰিবলৈ হলে আপুনি ফোন কৰিব লাগিব এটা বিশেষ নম্বৰত বিনামূলীয়া বিদ্যুতৰ বাবে শীঘ্ৰেই কৰিব আবেদন আৰম্ভ হৈছে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আমি ইতিমধ্যে উল্লেখ কৰিছো মুকলি কৰা হৈছে এটা বিশেষ নম্বৰো 1 কিলোৱাট লগালে 15000 টকাৰ ৰাজ সাহায্য দিব অসম চৰকাৰে 2 কিলোৱাট লগালে পাব 30000 টকাৰ ৰাজ সাহায্য 3 কিলোৱাটৰ সোলাৰ লগালে চৰকাৰে দিব 45000 টকা বিনামূলীয়া বিদ্যুতৰ বাবে কিদৰে আবেদন কৰিব আবেদনৰ প্ৰক্ৰিয়াটো এই মুহূৰ্তত জনাম 5টাকৈ স্তৰত যেহেতু সম্পন্ন হ'ব এই আবেদন প্ৰক্ৰিয়া প্ৰথমে আপুনি apdcl.org ৱেবসাইটত আপুনি ওপেন কৰিব লাগিব তাৰ পাছত পিএম সূৰ্যঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়ন ক্লিক কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত এখন পত্ৰ খোলা যাব উক্ত পত্ৰত আপোনাৰ নাম ঠিকনা মোবাইল নম্বৰ আদি সন্নিবিষ্ট কৰিব লাগিব ইমেইল পান নম্বৰ GSTIN নম্বৰ পঞ্জীয়ন কৰিব লাগিব আৰু সম্পূৰ্ণ তথ্য সম্বলিত আবেদন পত্ৰখন আপুনি দাখিল কৰিব লাগিব আৰু অধিক তথ্যৰ বাবে দুটাকৈ নম্বৰ মুকলি কৰিছে আমি নম্বৰ দুটা এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো 1912 75759966 নম্বৰত আপুনি যদি কিবা সমস্যাৰ সন্মুখীন হয় তেন্তে অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে এটা ডাঙৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে সোলাৰ পেনেল সন্দৰ্ভত আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে পিএম সূৰ্যঘৰৰ জৰিয়তে আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আজি পোন প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া বিজুলী সন্দৰ্ভত পিএম সূৰ্যঘৰ আঁচনি সন্দৰ্ভত বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু আপুনি যদি বিনামূলীয়া বিদ্যুৎ লাভ কৰা নাই বিনামূলীয়া বিদ্যুৎ লাভৰ বাবে যদি আপুনি ইচ্ছুক যদি আপোনাকো লাগে বিনামূলীয়া বিদ্যুৎ তেতিয়াহ'লে দুটা নম্বৰ লাগিব আপোনাক দুটা নম্বৰত আপুনি ফোন কৰিব লাগিব 1912 অথবা আৰু এটা নম্বৰ মুকলি কৰিছে টোল ফ্ৰী নম্বৰ যেহেতু মুকলি কৰা হৈছে 1912 আপুনি ফোন কৰিব পাৰিব আৰু তাৰ সমান্তৰালভাৱে দুটাকৈ নম্বৰ যেহেতু মুকলি কৰিছে উক্ত পত্ৰত আপোনাৰ নাম ঠিকনা মোবাইল নম্বৰ আদি সন্নিবিষ্ট কৰিব লাগিব ইমেইল পান নম্বৰ GSTIN নম্বৰ পঞ্জীয়ন কৰিব লাগিব তথ্য সম্বলিত আবেদন পত্ৰখন দাখিল কৰিব লাগিব আপুনি সম্পূৰ্ণ অনলাইন মাধ্যমতে আপুনি ঘৰতেই বহি বিনামূলীয়া বিদ্যুতৰ বাবে আবেদন কৰক হাতত মাত্ৰ সময় কেইটামান আছে 75759966 নম্বৰত আপুনি ফোন কৰিব লাগিব অথবা 1912 যেটো বিদ্যুৎ বিভাগৰ ফোন নম্বৰ টোল ফ্ৰী নম্বৰ তাতো আপুনি ফোন কৰিব পাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো আমি সকলোৱে জানো যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিল তেখেতে এটা ডাঙৰ কথা কৈছিল যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে maximum 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে ৩০,০০০ টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত ৬০,০০০ আৰু 3 কিলোৱাটত ৭৬,০০০ এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটেল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হল ৫০,০০০ টকা ভাৰত চৰকাৰে সাবসিডি দিলে ৩০,০০০ টকা তথাপিতো ২০,০০০ টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেইকাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে ১৫,০০০ টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিসিটি ঘৰত সোলাৰ প্যানেল লগাও তাৰ খৰচ ৪৫,০০০ টকা ৫০,০০০ টকা 50,000 মোদী ডাঙৰীয়াই দিব ৩০,০০০ আৰু মামাই দিব ১৫,০০০ ৪৫,০০০ ৫,০০০ নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল ৯০,০০০ টকা প্ৰজেক্ট কষ্ট হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব ৬০,০০০ ৰাজ্য চৰকাৰে দিব ৩০,০০০ তাৰমানে নিজৰ ঘৰৰ পৰা ১০,০০০ টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে ১,৫০,০০০ টকা লাগে 3 কিলোৱাটত ১,২৫,০০০ টকা সাবসিডি হিচাপে পাব ২৫,০০০ টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই ৫,০০০ টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিসিটি বিলটো নিদিয়ে ৫,০০০ টকাটো উঠিব যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিসিটি বিলটো উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিসিটি বিলত উঠি যাব আমি